আশ্ৰাফুল হুছেইন ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'লে যি মুছলমানৰ ক্ষতিগ্ৰস্ত হ'ব বুলি কোৱাত আমি তেওঁক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছোঁ। কাৰণ মই এজন আহোম জনগোষ্ঠীৰ নেতা হিচাপে বা এজন মানুহ হিচাপে আশ্ৰাফুল হুছেইনক ক'ব বিচাৰিছোঁ যে আপুনি এটাই কথাই আপুনি জ্ঞান আপোনাৰ আহিব লাগে যে আজি BTID বড়োলেণ্ডত মুছলমানে কিবা অশান্তি পাইছে নেকি? তাত নাই পোৱা। আপুনি ভালদৰে জানে আজি আপুনি 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'লে আপুনি মুছলমানক ক্ষতিগ্ৰস্ত হ'ব বুলি কোৱা কথাটো আপুনি কোন যুক্তি থকাকৈ আপুনি ক'লে? আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'লে মুছলমানে সুৰক্ষিত হ'ব। আজি মুছলমান মানুহখিনি আমাৰ সুৰক্ষিত হ'ব, যিহেতু আজি খিলঞ্জীয়া মুছলমানসকল আমি ভাই ককাই দৰে আছোঁ। আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'লে তেওঁলোকে সুৰক্ষিতেই হ'ব, আপুনি ক্ষতিগ্ৰস্ত নহয়। আপুনি এইবিলাক কথা নাজানে। আপুনি 6 জনগোষ্ঠীৰ জনজাতিকৰণ আপুনি বিৰোধিতা কৰিছে। মানে আপুনি য'ত জন্ম হৈছে, আজি জন্ম হোৱা ঠাইডোখৰ 6 জনগোষ্ঠীয়ে যদি নৰখাহেঁতেন আপুনি সেই ঠাইত জন্ম নহ'লহেঁতেন। আপুনি যিজন আজি দিল্লীৰ পৰা আহি মাদানী, আজি যিজন মাদানী আপোনালোকৰ গুৰু হয়, মাদানী গুৰুক আপুনি মাদানীয়ে যি আপোনালোকক যি অনুমতি দি থৈ গৈছে, মাদানীয়ে যেনেদৰে আপোনালোকক ক'বলৈ দিছে সেইদৰে আপোনালোকে কৈছে। সেইকাৰণে আজি মাদানীৰ পৰা আপোনালোকে শিক্ষা লৈছে। সেইকাৰণে আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে আপোনালোকে বিৰোধিতা কৰিছে আৰু মুছলমানসকলক আপোনালোকে ক্ষতিগ্ৰস্ত হ'ব বুলি আপুনি আজি প্ৰকাশ কৰিছে। আমি সেইকাৰণে ক'ব বিচাৰিছোঁ যে আপুনি জন্ম হোৱা ঠাইডোখৰে জনগোষ্ঠীসকলে ৰাখিছিলে, আপুনি নহ'লে হয়তো সেই ঠাইত ৰাখি নপৰে। আজি আপোনাক আমি ক্ষমা খুজিবৰ বাবে দাবী জনাইছোঁ। কাৰণ আপুনি 6 জনগোষ্ঠীক যেনেকৈ সমালোচনা কৰিছে, আপুনি এই মাদানীৰ লগত আপুনি তুলনা হৈ বা মাদানীৰ লগত মিলি হৈ আপুনি এনেকুৱা 6 জনগোষ্ঠীক সমালোচনা কৰিবলৈ আপুনি সাহস পাইছে। আমি সেইকাৰণে ক'ব বিচাৰিছোঁ আপুনি ক্ষমা খোজক আৰু অনাগত দিনত এনেকুৱা মন্তব্যৰ পৰা আপুনি বিৰত থাকিবৰ বাবে আমি সকীয়াই দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।